মিডিয়া আৰু আমাৰ উপস্থিত আমাৰ আমবাড়িগাঁও পঞ্চায়তৰ সকলো ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অতি দুখৰ বিষয়, যোৱা 23 তাৰিখে আমাৰ যিটো অসম পঞ্চায়ত 2025ৰ যিটো ইলেকশ্যনৰ যিটো বডি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, সেই হিচাপত আমাৰ 2023ৰ যিটো 23 তাৰিখে আমাৰ আমবাড়িগাঁও পঞ্চায়তৰ শপত গ্ৰহণ অনুষ্ঠান আছিল। সেই শপত গ্ৰহণ অনুষ্ঠানত আমি উপস্থিত আছিলোঁ। আমি 10জন ৱাৰ্ড মেম্বাৰ উপস্থিত আছিলে আৰু 10জন ৱাৰ্ড মেম্বাৰৰ উপস্থিত হোৱাৰ পিছতে নিৰ্বাচনী যিজন বিষয়া বাইদেউ আছিলে তেখেতে প্ৰথমে প্ৰস্তাৱ কৰিবলৈ কৈছিলে আমাক যে সভাপতিৰ কাৰণে প্ৰস্তাৱ কৰাৰ পিছতে দুজনৰ নাম প্ৰস্তাৱ আহিছে আৰু তাৰ লগতে সেই দুজনৰ ভিতৰত মোৰ নামটো প্ৰস্তাৱ আহিছে। প্ৰস্তাৱ অহাৰ পিছতে তেতিয়াতো দুজন অহাৰ লগে লগতে আপোনাৰ একমতে আপোনাৰ হেৰি হ'ব লাগে, গোপন বেলটৰ মাধ্যমত ভোট হ'ব লাগে। সেই হিচাপত ভোটটো ধুনীয়াকৈ পঞ্চায়ত একমতে হৈছে। হোৱাৰ পিছতে মই 5টা পাইছোঁ আৰু মোৰ অপজিশ্যন যিজন আছিলে তেখেতে 5টা পাইছে। পোৱাৰ পিছতে তেতিয়া আহিল একমতে আকৌ টছৰ কৰিব লাগে। টছটো আপোনাৰ কইনৰ মাধ্যমত কৰিব লাগে, যিটো মানে নিয়ম আছে। সেই নিয়ম মতে অফিচাৰৰ পৰা কইন এটা উলিয়াই, সেইটো 10 টকা কইন আছিলে, সেই 10 টকা কইনটো দি কৈছে যে সেইটো পাৰ্টিক, অপজিশ্যন পাৰ্টিক কৈছে এইটো হ'ব নেকি? সিহঁতে কৈছে হ'ব, আমিও কৈছোঁ হ'ব। তাৰপিছতে আহিছে প্ৰক্ৰিয়াটোত হেড লাগে নে তেল লাগে, আমি কোৱা নাই। সিহঁতে কৈছে, অপজিশ্যন পাৰ্টিয়ে কৈছে যে সিহঁতৰ তেল লাগে। আমি কৈছোঁ ঠিক আছে হ'ব, আমি এইটো আপত্তি কৰা নাই। কাৰণ মোৰ এটা ঘৰত সাহস আছে, আমাৰ আমবাড়িগাঁও পঞ্চায়তৰ 99% মানুহৰ আশীৰ্বাদ আছে যে 10 বছৰ যে পঞ্চায়তৰ লুণ্ঠন ৰাজ বন্ধ কৰাৰ কাৰণে। চাওক আপোনালোকে, মই যদিও ভোটত জিকা নাই কিন্তু টছত জিকিছোঁ। এইটো একমাত্ৰ ওপৰৱালাৰ কাৰণে মই জিকিছোঁ। আৰু তেতিয়া মই যেতিয়া টছত 3বাৰকৈ টছ কৰা হৈছে, যিহেতু টছটো এবাৰ হ'ব লাগে, 3বাৰ টছ হৈছে, 3বাৰ মই জিকিছোঁ। জিকাৰ পিছতে মই শপত গ্ৰহণ কৰিলোঁ। শপত গ্ৰহণ কৰাৰ পিছতে আমি তাৰপিছতে পৰ্যায় আহি গ'ল ভাইচ প্ৰেচিডেণ্ট। ভাইচ প্ৰেচিডেণ্ট সিহঁতে চাওক, ভাইচ প্ৰেচিডেণ্টৰ কেণ্ডিডেট ছেইম আগৰ যিজন প্ৰেচিডেণ্টৰ কেণ্ডিডেট প্ৰস্তাৱ কৰিছে, সেইজনক আকৌ সিহঁতে ভাইচ প্ৰেচিডেণ্টৰ নাম প্ৰস্তাৱ কৰিছে। প্ৰস্তাৱ কৰাৰ পিছতে আকৌ আপোনাৰ ভোট প্ৰক্ৰিয়া আৰম্ভ হ'ল। ভোট প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতে আপোনাৰ ভোটত সিহঁতে জিকি গ'ল। এইটো গণতান্ত্ৰিক প্ৰক্ৰিয়া, কোনোবাই দিছে, কোনোবাই ভাল পাইছে, সেইটোতো মোৰ ক'বলগীয়া একো নাই। গণতান্ত্ৰিক প্ৰক্ৰিয়া হিচাপত জিকি গ'ল। ইয়াতো তাৰপিছত লটাৰী নাহে। প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতে সিহঁতে কয় লটাৰীটো 10 টকাত হ'ব নালাগে, 1 টকাত হ'ব লাগে। কিন্তু এক্টত এনেকুৱা কোনো শব্দ লিখা নাই যে 10 টকাত হ'ব লাগে, 1 টকাত হ'ব লাগে, 5 টকাত হ'ব লাগে। কইনেই। সেই হিচাপত সিহঁতে মানে আপত্তি কৰিছে। ভাই, আপত্তি কিয় কৰিছে? তহঁতে আগতে প্ৰেচিডেণ্টৰ প্ৰস্তাৱ কৰাৰ পিছত প্ৰেচিডেণ্ট হাৰিছে টছত। যদি তহঁতৰ আপত্তি আছিল তেতিয়াই কমপ্লেইন কৰিব লাগিছিল। সেই কেণ্ডিডেটজনক আকৌ সভাপতি হিচাপে প্ৰক্ষেপিত কৰিছে, প্ৰস্তাৱ আহিছে। তাৰমানে কি, আগৰটো মানি লৈছে। ভেংগুচালি কৰি আমাৰ জিলা প্ৰশাসনক, মানে জিলা প্ৰশাসনো নামানে। জিলা প্ৰশাসন আমাৰ DC ছাৰ আছে বা এই প্ৰশাসনৰ যিটো যন্ত্ৰ, সেই যন্ত্ৰকো সিহঁতে মানা নাই। মানে জোৰ জুলুমকৈ মানে পঞ্চায়তটো দখল কৰিব পাৰিছে। কিন্তু মই বিশেষকৈ আমাৰ হোজাই জিলাৰ উপায়ুক্ত মহোদয়ক, আয়ুক্ত মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে যে একমতে যিটো কাম হৈছে সেইটোক ৰায় দিছে। আৰু আজি আমাৰ সেই কমপ্লেইন দিয়া, সিহঁতে যে কমপ্লেইন দিছে, সেই কমপ্লেইনৰ হিয়াৰিং আছিলে। আমাৰ এই গোটেই জনসাধাৰণক আকৌ কষ্ট দিছে, আমাৰ মেম্বাৰসকলক আকৌ কষ্ট কৰিছে। কিন্তু আমি সৎ সাহসৰে গৈছোঁ হিয়াৰিঙত গৈ আমি চব বস্তু ক'লোঁ। তাৰপিছত মোক আজি আকৌ সভাপতি হিচাপে যিটো শপত গ্ৰহণৰ মনোনীত হেৰি আছে, এইটো হেৰি কৰিলে, মোক স্বাক্ষৰ কৰালে। সেই হিচাপত আমি আজি ধুনীয়াকৈ আমি সকলো সুখী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।